ব্ৰা কাট ব্লাউজৰ সন্মুখৰ ভাগটোত এই স্কুৱেৰ কাটটো কেনেকৈ দিব পাৰি আজি মই আপোনালোকক কাটি দেখুৱাম। বহুতে কৈ আছিলে দেখুৱাবৰ কাৰণে, সেয়েহে তেওঁলোকৰ বাবে ভিডিঅ'টো মই লৈ আহিছোঁ। প্ৰথমে চাওক ব্লাউজৰ সন্মুখৰ ভাগটো চিলাই ল'লোঁ আৰু এতিয়া চাওক ব্ৰা কাটৰ এই চিলনিটো দেখিছে যে এই চিলনিটোৰ এই কোণটোৰ পৰা দেখিছেনে, এই কোণটোৰ পৰা আধা ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ আৰু আপোনালোকে যদি অকণমান বেছিকৈ কটা বিচাৰে তেনেহ'লে অকণমান বঢ়াই কাটিব। এতিয়া চাওক ওপৰৰ পৰা দেখিছেনে মাজৰ এই অংশটোৰ পৰা মই স্কুৱেৰ কাটৰ শ্বেপ এটা ইয়াতে আঁকি লৈছোঁ। আধা ইঞ্চি দূৰত্ব যে চিনটো দিছিলোঁ সেই চিনটোত মিলাই স্কুৱেৰ কাটৰ এই চিনটো মই এনেকৈ দি লৈছোঁ। দেখিছেনে এনেকৈ শ্বেপটো দি হোৱাৰ পাছত এই দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই ল'লোঁ যাতে দুয়োটা পিচ মই সমান জোখত কাটিব পাৰোঁ। ব্ৰা কাটৰ চিলনি দুটা মিলাই দুয়োটা পিচ সমান জোখত মিলাই ল'লোঁ। মিলাই লোৱাৰ পাছত স্কুৱেৰ কাটটো কাটিবৰ কাৰণে যে মই শ্বেপটো আঁকি লৈছিলোঁ সেই শ্বেপটোৰ পোনতে এতিয়া মই কাটি লৈছোঁ। যদি আপোনালোকে অকণমান বেছিকৈ কটা বিচাৰে তেনেহ'লে কাটিব পাৰিব আৰু এই চুকটো কাটোতে অকণমান সাৱধানে কাটিব, কিয়নো ব্ৰা কাটৰ দুয়োটা চিলনি একেলগতে জইন হৈ থাকে, সেইকাৰণে কাটিবলৈ অকণমান অসুবিধা হয়। যিমান পাৰে আপোনালোকে খুব সাৱধানে কাটিবলৈ চেষ্টা কৰিব। দুয়োটা পিচ সমান জোখত মিলাই স্কুৱেৰ কাটটো কাটি ল'লোঁ আৰু চাওক যদি আপোনালোকে অকণমান দকৈ কটা বিচাৰে তেনেহ'লে এনেধৰণে কাটি ল'ব। চাওক ব্ৰা কাটৰ চিলনিৰ এই কোণটোৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ, দেখিছেনে। এতিয়া এই আঁচডালৰ ওপৰতে মই প্ৰথমে চিলনি এটা চিলাই ল'ম যাতে লাইনিং কাপোৰটোৰ পৰা ব্লাউজ পিচৰ কাপোৰটো আঁতৰি নাযায়। দেখিছেনে আঁচডালৰ ওপৰতে মই চিলনিটো চিলাই ল'লোঁ আৰু এতিয়া চাওক কাপোৰখন মই কাটি ল'ম। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া পাইপিংটো লগাব লাগিব। পাইপিংটো লগাবৰ কাৰণে চাওক কাপোৰখন মই কেঁচিয়াকৈ কাটি লৈছোঁ আৰু আপোনালোকৰ নিজৰ চিলাবলৈ সুবিধা হোৱাৰ জোখত কাপোৰখন বহলকৈ কাটি ল'ব। এতিয়া চাওক পাইপিঙৰ কাপোৰখন মই ব্লাউজটোৰ চিধা ছাইডৰ ফালে এই কোণটোত প্ৰথমে এনেদৰে মিলাই লৈছোঁ, দেখিছেনে। এই কোণটোত এনেদৰে মিলাই লৈ পাইপিঙৰ কাপোৰখন চিলাই লৈছোঁ। চিলনিটো অকণমান ভিতৰৰ ফালে সোমোৱাই চিলাব। চাওক এনেদৰে পাইপিঙৰ কাপোৰখন চিলাই ল'ব। এনেধৰণৰ ব্লাউজ কাটিঙত পাইপিংটো লগাবলৈ বহুতেই অসুবিধা পায়। বহুতে মোক মেছেজো কৰে আৰু কমেণ্টো কৰি সুধি থাকে এবাৰ দেখুৱাই দিবলৈ। আজি মই তেওঁলোকক দেখুৱাম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চাওক আপোনালোকে এই কোণটোত যে মই শ্বেপটো দি লৈছিলোঁ, দেখিছেনে। এই শ্বেপটো আপোনালোকে এনেধৰণেই চিলাব, কোনো বেলেগকৈ চিলাবলৈ প্ৰয়োজন নাই। কাপোৰখন যিমান পাৰে নিজৰ গাৰ ফাললৈ পোন কৰি ল'ব আৰু পোন কৰিয়ে পাইপিঙৰ কাপোৰখন চিলাই ল'ব। আৰু পাইপিঙৰ কাপোৰখন কিন্তু আপোনালোকে কেতিয়াও মূৰে মূৰে নিচিলাব, অকণমান ভিতৰৰ ভাগলৈ সোমোৱাই চিলাব। চাওক পাইপিঙৰ কাপোৰখন মই চিলাই ল'লোঁ আৰু এতিয়া চাওক চিলনিটোৰ বাহিৰৰ ফালে এই বাঢ়ি থকা কাপোৰখন অকণমান কাটি লৈছোঁ যাতে ভাঁজটো দিবলৈ সুবিধা হয়, দেখিছেনে। এনেদৰে কাপোৰখন কাটি লোৱাৰ পাছত এতিয়া চাওক কাপোৰখনৰ এই চিলনিটোৰ ওপৰত পাইপিঙৰ ৰছীডাল মই এনেধৰণে দি লৈছোঁ, দেখিছেনে। ৰছীডাল এনেদৰে দি লৈ এই বাঢ়ি থকা কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে মুটুকাই দিছোঁ আৰু মুটুকোৱাৰ লগে লগে ৰছীডাল সন্মুখৰ ভাগলৈ ওলাই আহিলে। এতিয়া চাওক ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে মই চিলনি এটা চিলাই দিছোঁ। পাইপিঙৰ ৰছীডাল প্ৰথমে মই যেনেকৈ দেখাইছিলোঁ কাপোৰখনৰ ওপৰত কেনেকৈ চিলাব লাগে, ঠিক তেনেকৈয়ে গোটেই ৰছীডাল চিলাই ল'ব আৰু চিলনিটো কিন্তু একেবাৰে কিনাৰে কিনাৰে চিলাব আৰু চাব যাতে ৰছীডালৰ ওপৰত চিলনিটো চিলাই নিদিয়ে। পাইপিঙৰ ৰছীডাল লগাই ল'লোঁ। এতিয়া চাওক ভিতৰৰ ভাগলৈ এই বাঢ়ি থকা কাপোৰখন এনেকৈ মুটুকাই লৈ আৰু এই কাপোৰখন ভিতৰৰ ভাগলৈ এনেদৰে মুটুকাই লৈছোঁ, দেখিছেনে। এনেদৰে মুটুকাই লৈ কাপোৰখনৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ।
পাইপিংটো লগাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটৰ এই চিলনিটোৰ পোনত যে মই শ্বেপটো দি লৈছিলোঁ, সেই শ্বেপটো মিলাবলৈ এতিয়া কি কৰিম চাওক। এই চিলনিটোৰ পোনত পাইপিংটো এনেদৰে ভাঁজ কৰি ল'লোঁ, দেখিছেনে? এনেদৰে ভাঁজ কৰি লৈ মই এই কাপোৰখন চিলাই দিছোঁ। চাওক পাইপিংটো এনেদৰে দুভাঁজ কৰি ল'ব আৰু দুভাঁজ কৰি লৈ পাইপিংটো এনেধৰণে চিলাই দিব। চিলাই হোৱাৰ পাছত চাওক পাইপিংটোৰ সন্মুখৰ ফালেদি ৰছীডাল এনেদৰে সুমুৱাই লৈ ভিতৰৰ ফাললৈ গাঁঠি এটা দি ল'লোঁ আৰু চাওক পাইপিংটোৰ শ্বেপটো ধুনীয়াকৈ ওলাই গ'ল। আৰু যদি পাইপিংটো অকণমান ওপৰলৈ উঠি থকাৰ দৰে লাগে তেনেহ'লে ৰছীডাল অকণমান টানি ল'ব। দেখিছেনে পাইপিঙৰ শ্বেপটো ধুনীয়াকৈ উলিয়াই ল'লোঁ। দুয়োটা ছাইডৰে পাইপিংটো লগাই ল'লোঁ আৰু যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।